নমস্কাৰ মোৰ শিক্ষাৰ্থীসকল, মই প্ৰণৱে ইউটিউব চেনেল ফৰ এডুকেশ্যনৰ উন্নত ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মোৰ শিক্ষাৰ্থীসকল, আজি মই তোমালোকৰ মাজলৈ লৈ আছোঁ হায়াৰ ছেকেণ্ডাৰী ছেকেণ্ড ইয়াৰৰ পলিটিকেল ছায়েন্স নামৰ বিষয়টোৰ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি নামৰ যিখন কিতাপ তাৰে ইউনিট নম্বৰ 8 ভাৰতীয় ৰাজনৈতিক সাম্প্ৰতিক বিকাশ, এই ইউনিটটিৰ পৰা তোমালোকৰ পৰীক্ষাসমূহত আহিব পৰা কেইটামান অতি দৰকাৰী চমু প্ৰশ্নৰ উত্তৰ। তেতিয়াহ'লে আহাচোন পলম নকৰি আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ আগতে তোমালোকলৈ এটা অনুৰোধ, এই চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিবা আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিবা মই দিয়া এনেকুৱা ধৰণৰ শিক্ষামূলক ভিডিঅ'সমূহ নিয়মিতভাৱে পাই থাকিবলৈ। তাৰ উপৰিও আগৰ ইউনিট কেইটাৰ যদি উত্তৰসমূহ চোৱা নাই মই ডেছক্ৰিপশ্যনত লিংক দিছোঁ, তাত গৈও চাব পাৰিবা। প্ৰশ্ন নম্বৰ 1, সংযুক্ত মৰ্চা চৰকাৰ বুলিলে কি বুজা? যেতিয়া কোনো এটা ৰাজনৈতিক দলেই নিৰ্বাচনত এককভাৱে চৰকাৰ গঠন কৰিবলৈ সংখ্যাগৰিষ্ঠতা লাভ কৰিব নোৱাৰে, তেতিয়া কেইবাটাও ৰাজনৈতিক দলে মিলি গঠন কৰা চৰকাৰক সংযুক্ত মৰ্চাৰ চৰকাৰ বুলি কোৱা হয়। দ্বিতীয়তে, মণ্ডল আয়োগৰ এজন অধ্যক্ষৰ নাম লিখা। মণ্ডল আয়োগৰ এজন অধ্যক্ষ হৈছে বি.পি. মণ্ডল। 3 নম্বৰ প্ৰশ্ন, NDAৰ সম্পূৰ্ণ ৰূপটো কি? ইয়াৰ সম্পূৰ্ণ ৰূপটো হৈছে নেশ্যনেল ডেম'ক্ৰেটিক এলায়েন্স, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা। চতুৰ্থ প্ৰশ্নটো হ'ল, বাবৰি মছজিদ কেতিয়া ধ্বংস কৰা হৈছিল? বাবৰি মছজিদ 1992 চনৰ 6 ডিচেম্বৰত ধ্বংস কৰা হৈছিল। 5 নম্বৰ প্ৰশ্ন, UPAৰ সম্পূৰ্ণ ৰূপটো কি? ইউনাইটেড প্ৰগ্ৰেছিভ এলায়েন্স, সংযুক্ত প্ৰগতিশীল মৰ্চা। 6 নম্বৰ প্ৰশ্ন, হিন্দুত্ব মানে কি বুজা? হিন্দুত্বৰ অৰ্থ হৈছে ভাৰতত সনাতন হিন্দু ধৰ্ম আৰু সাংস্কৃতিক মূল্যবোধক অটুট ৰখা বুজায়। প্ৰশ্ন নম্বৰ 7, নব্য অৰ্থনৈতিক নীতিৰ বিৰোধিতা কৰা দুটা গোটৰ নাম লিখা। এই দুটা গোট হৈছে বাওঁপন্থী ৰাজনৈতিক দলবোৰ, দ্বিতীয়তে বাওঁপন্থী ৰাজনৈতিক ছাত্ৰ আৰু শ্ৰমিক সংস্থাবোৰ। 8 নম্বৰ প্ৰশ্ন, 1980ৰ দশকত ভাৰতীয় ৰাজনীতিত আটাইতকৈ সংকটপূৰ্ণ পৰিস্থিতি কি আছিল? জাতীয় জৰুৰী অৱস্থা ঘোষণা। 9 নম্বৰ প্ৰশ্ন, কোন চনত চাহ বানু ঘটনা বা বিবাদ হৈছিল? 1985 চনত চাহ বানু ঘটনা বা বিবাদ হৈছিল। কুৱেশ্যন নম্বৰ 10, মণ্ডল আয়োগৰ এটা পৰামৰ্শ উল্লেখ কৰা। মণ্ডল আয়োগৰ এটা মূল পৰামৰ্শ আছিল অন্যান্য পিছপৰা শ্ৰেণী বা OBCৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ চাকৰি আৰু শিক্ষানুষ্ঠানত 27% আসন সংৰক্ষণ কৰা। 11 নম্বৰ প্ৰশ্ন, ভাৰতত নতুন অৰ্থনৈতিক নীতি কেতিয়া গ্ৰহণ কৰা হৈছিল? এই নীতি গ্ৰহণ কৰা হৈছিল 1991 চনত। 12 নম্বৰ প্ৰশ্নটো হ'ল, বহুজন সমাজ পাৰ্টিৰ প্ৰতিষ্ঠাপক কোন আছিল? এই পাৰ্টিৰ প্ৰতিষ্ঠাপক আছিল কাশীৰাম। প্ৰশ্ন নম্বৰ 13, চাহ বানু গোচৰটো কিহৰ লগত জড়িত আছিল? চাহ বানু গোচৰটো এগৰাকী বিবাহ বিচ্ছেদ হোৱা মুছলমান মহিলাৰ ভৰণ পোষণৰ অধিকাৰৰ লগত জড়িত আছিল। 14 নম্বৰ প্ৰশ্ন, 1989 চনৰ নিৰ্বাচনৰ পিছত কোনে চৰকাৰ গঠন কৰিছিল? জনতা দলৰ নেতৃত্বত ৰাষ্ট্ৰীয় মৰ্চাই বিজেপি আৰু বাওঁপন্থী দলৰ বাহিৰৰ সমৰ্থনত চৰকাৰ গঠন কৰিছিল। 15 নম্বৰ প্ৰশ্ন, 1990 দশকত বিজেপিৰ উত্থানৰ মূল কাৰণ কি আছিল? ইয়াৰ কাৰণটো আছিল অযোধ্যাৰ ৰাম মন্দিৰৰ আন্দোলন আৰু হিন্দুত্বৰ ৰাজনীতি। প্ৰশ্ন নম্বৰ 16, বহুদলীয় ব্যৱস্থা বুলিলে কি বুজা? যি ৰাজনৈতিক ব্যৱস্থাত দুটাতকৈ অধিক ৰাজনৈতিক দলৰ চৰকাৰ গঠনত গুৰুত্বপূৰ্ণ ভূমিকা থাকে তাকে বহুদলীয় ব্যৱস্থা বোলা হয়। প্ৰশ্ন নম্বৰ 17, উমৈহতীয়া ন্যূনতম কাৰ্যসূচী কি? ইয়াৰ উত্তৰটো, সংযুক্ত মৰ্চা চৰকাৰ গঠনৰ সময়ত মিত্ৰজোঁটৰ অংশীদাৰ দলবোৰ যি ন্যূনতম নীতি আৰু কাৰ্যসূচীৰ ওপৰত একমত হয় তাকে উমৈহতীয়া ন্যূনতম কাৰ্যসূচী বোলায়। 18 নম্বৰ প্ৰশ্ন, 2002 চনৰ গুজৰাটৰ ঘটনা কি আছিল? 2002 চনৰ গোধৰা ৰেল ষ্টেচনত অযোধ্যাৰ পৰা উভতি অহা কৰ সেৱকক কঢ়িয়াই অনা ৰেল ডবাত জুই লগোৱাৰ ঘটনাৰ পিছত গুজৰাটত মুছলমানসকলৰ বিৰুদ্ধে এক ব্যাপক সাম্প্ৰদায়িক দাঙ্গা সংঘটিত হৈছিল। 19 নম্বৰ প্ৰশ্ন, কংগ্ৰেছ ব্যৱস্থা বুলিলে কি বুজা? কংগ্ৰেছ দলে দীৰ্ঘকালীন শাসন ব্যৱস্থাৰ জৰিয়তে ভাৰতীয় ৰাজনীতিত আধিপত্য বিস্তাৰ কৰাকে কংগ্ৰেছ ব্যৱস্থা বুলি কোৱা হয়। ৰাজনীতি বিজ্ঞানী ৰজনী কোঠাৰীয়ে ভাৰতীয় দলীয় ব্যৱস্থাক কংগ্ৰেছ ব্যৱস্থা বুলি আখ্যা দিছিল। 20 নম্বৰ প্ৰশ্ন, হিন্দুত্ব শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল?
এই শব্দটো প্ৰথমে ব্যৱহাৰ কৰিছিল V.D. সাভাৰকাৰে। 21 নম্বৰ প্ৰশ্ন, 1991 চনত নতুন অৰ্থনৈতিক নীতি গ্ৰহণ কৰা প্ৰধানমন্ত্ৰীজন কোন আছিল? সেই প্ৰধানমন্ত্ৰীগৰাকী আছিল P.V. নৰসিংহ ৰাও। 22 নম্বৰ প্ৰশ্ন, ৰাষ্ট্ৰীয় গণতান্ত্ৰিক মৰ্চা কেতিয়া গঠন কৰা হৈছিল? 1998 চনত বিজেপিৰ নেতৃত্বত এই মিত্ৰজোঁট গঠন কৰা হৈছিল। 23 নম্বৰ প্ৰশ্ন, সংযুক্ত প্ৰগতিশীল মৰ্চা চমুকৈ UPAৰ অধ্যক্ষ কোন আছিল? ইয়াৰ অধ্যক্ষ আছিল সোনিয়া গান্ধী। 24 নম্বৰ প্ৰশ্ন, OBCৰ সম্পূৰ্ণ ৰূপটো কি? আদাৰ বেকৱাৰ্ড ক্লাছেছ, অন্যান্য পিছপৰা শ্ৰেণী।